মানে মই টকা বিহু মাৰিব গৈছিলোঁ। টকা বিহু মাৰিব যাওঁতে সেই পলাই গ'লোগৈ আৰু কাজিয়া লাগিলে মানে বিশেষকৈ ধৰ মাইকী মানুহজনীয়ে অকণ ঠেহটো বেছিকৈ পাতে আৰু গতিকে হাজবেণ্ডেতো অকণমান চলাবলৈ চাবই আৰু তথাপিতো আৰু মাইকী মানুহ জিকিবই ন লাষ্টত সেইটোৱে হয় আৰু মনততো পৰিবই কিন্তু এতিয়াও মানে নিজৰ হেৰিয়ত ব্যস্ত আছোঁ ন কি হ'ব কি নহ'ব এনেকুৱা এটা হেৰিয়ত গতিকে ঘৰৰ চিন্তাটো অকণমান এৰি থৈছোঁ মানে কিমানো চিন্তা কৰি থাকিম গতিকে অকণমান এৰি দিছোঁ ঘৰৰ চিন্তাটো এতিয়া মানে অকণমান বিহুৰ ভাৱটো আনি আছোঁ তেতিয়াহে আকৌ মঞ্চত দেখাব পাৰিম মানে বিহুৰ কাৰণে মানে হাজবেণ্ডকে বাদ দি দিলে মানে প্ৰতিটো মুহূৰ্ততে খবৰ দি আছোঁ আৰু যদিও ইয়াত নাই মানে লগত থকাৰ নিচিনাই লাগিছে ফোনৰ যোগেৰে চব জনাই আছোঁ প্ৰায় তোমাৰ 37 বছৰ পিছত 30 বছৰ প্ৰায় বছৰৰ পিছত তোমাৰ বিহুৰ মঞ্চত মানে বিচাৰকৰ সন্মুখত এনেই মই জড়িত বিহুৰ লগত তথাপিও তাৰমানে এনেকৈ এখন অনুষ্ঠানত যে পাৰ্টিচিপেট কৰিবলৈ মই মানে বিবেচিত হ'ম এইটো কেতিয়াও ভবা নাছিলোঁ অতিকৈ চেনেহৰ বহাগৰ বিহুটি নে নাচি কেনে কৈ থাকো অসম লাইভ 24 ইমান ধুনীয়া সুযোগ দিছে মঞ্চলৈ নহাকৈ কেনে কৈ থাকো অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো এই মুহূৰ্তত যিহেতু বিহুৱতী বোৱাৰী ছিজন 3ৰ যি মেগা অডিশ্যন আছে অডিশ্যনত আছোঁ আৰু মোৰ সৈতে আপুনি এজনী দুজনী বোৱাৰীৰ সৈতে কথা পাতি থকা দেখিছিলে কিন্তু এইবাৰ মই কেইগৰাকীমান চাওক অসমৰ বিভিন্ন স্থানৰ পৰা অহা ডিব্ৰুগড় শিৱসাগৰ যোৰহাট বিভিন্ন স্থানৰ পৰা অহা এই কেইগৰাকী বোৱাৰী আজি বহু সংখ্যক বোৱাৰী আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ পৰাই নহয় পাঞ্জাৱৰ পৰাও আহিছে বোৱাৰীয়ে নাচিবৰ বাবে বিহুৱতী বোৱাৰী ছিজন 3ত আৰু আমি ইয়াত দেখুৱাইছোঁ কেইগৰাকীমান আহিছে আমি সকলোৰে সৈতে কথা পাতিম সকলোৰে সৈতে গীত শুনিম সকলোৱে কেনেকুৱা কি ভাবে সেইটো কথাই জানিম আমি ক'ৰ পৰা আহিছে বাইদেউ মই দুলীয়াজানৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে হয় কি ক'ব বিহুৱতী বোৱাৰীত আহিলে ঘৰত কেনেকুৱা ঘৰত সম্পূৰ্ণ ছাপোৰ্ট আছে মানে ভাবা নাছিলোঁ মানে ইমানখিনি আহিব পাৰিম বুলি যিহেতু মোৰ এটা কণমানি সন্তান আছে 3 বছৰীয়া কিন্তু সেয়াই আৰু অকণমান সাহ কৰি আহিছোঁ আৰু ওলাই নাই কোৱা নাই ওলটাই মানে বহুত ছাপোৰ্ট কৰিছে যোৱা মানে মা মই পাৰিম জানো যিহেতু মই 14 বছৰ একেবাৰে নাচা নাই ইমান বছৰ মই নাচিছোঁ তো মা আৰু মানে দেউতাৰ সাহসতে ইমানখিনি আগবাঢ়ি আহিছোঁ হাজবেণ্ডে ছাপোৰ্ট কৰিছে খালি কৈছে ভালকৈ নাচিবা মাইনাটোৰ কথা চিন্তা কৰিব মানা কৰিছে আৰু সেয়াই আজি শাহুমা আহিছে হাজবেণ্ড আহিছে মোৰ বেবীটোও আহিছে হয় ক'ৰ পৰা মই ডিব্ৰুগড় হয় খুব ভাল লাগিছে অনুভৱ বহুত ভাল মই 5 বছৰ পিছত নাচিছোঁ যিহেতু মোৰো অকণমানি ছোৱালী এজনী আছে এতিয়া 3 বছৰ চলি আছে তাইক ঘৰত থৈ আহিছোঁ দেউতাকৰ লগত তথাপি মানে অডিশ্যন দিমেই হা বাকী মানে যি হয় আৰু মানে নাচিব পৰাটোৱে মানে আৰু এইখন মঞ্চলৈ আহিবলৈ বহুত দিনৰ হেঁপাহো আছিলে আৰু যিটো এতিয়া হাজবেণ্ডৰ এই হেঁপাহটো পূৰ কৰিছে ঘৰৰ সকলোৰে ছাপোৰ্ট আছে মই অকলে আহিছোঁ কিন্তু অকলে আহিছোঁ ছোৱালীক বাপেকৰ লগত থৈ আহিছোঁ অকলে তাৰ পৰা হয় ডিব্ৰুগড়ৰ পৰা হয় ভয় মানে এনেকৈ আহি থাকোঁতে ইমান হেৰি নাই ইয়াত আহি অলপ মানে টেনশ্যন এটা হৈছে আৰু নাচনীখিনি চব সকলোখিনিকে দেখি লৈ পিনে যে কি হ'ব তাকে আৰু মনততো পৰিছে বাৰু ফোন কৰি থকা হৈছে যে মই এতিয়া নাচিম বুলি মই ফোন কৰিলোঁ বাৰু মানে প্ৰতিটো মুহূৰ্ততে খবৰ দি আছোঁ আৰু যদিও ইয়াত নাই মানে লগত থকাৰ নিচিনাই লাগিছে ফোনৰ যোগেৰে চব জনাই আছোঁ হা নাচিব দিছে ভালকৈ অল দ্য বেষ্ট দিছে আৰু আহিছ যদি একেবাৰে ট্ৰফিক লৈ যাবি আৰু হয় আমি যদি চিলেক্ট হৈ আকৌ আমি ভালকৈ কথা পাতিম এতিয়া আমি গোটেইকেইজনীৰ পৰা যদি এটা কিবা এটা শুনিব পাৰিম নেকি যোজনা এটা কি শুনাব ঠিক আছে ঠিক আছে অ'কে অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহু
মজা ধন্যবাদ জনাইছো গোটেইগৰাকীকে শুভেচ্ছা থাকিলে ক'ৰ পৰা আহিছে মই গুৱাহাটীৰে হয় 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 গুৱাহাটীৰে হয় হয় কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে আমাক বোৱাৰীসকলৰ কাৰণে এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে আমি সঁচাকৈ বহুত সুখী আচলতে বহুত দিনতে এৰি থৈ অহা বিহুবোৰ নহয় জড়িতে নাচা এতিয়া আকৌ বোৱাৰী তেনেকুৱা এখন প্লেটফৰ্ম পোৱাৰ কাৰণে মানে বহুত বহুত সুখী আৰু কি কৰে ইয়াৰ পিছত কি মই বিজনেছ কৰোঁ সৰু সুৰা বাছ ইমানেই আৰু হয় হয় ব্যৱসায়ো কৰে কৰোঁ ব্যৱসায় আছে মোৰ সৰু সুৰাকৈ বাকী অ, কি বিহুৰ লগতে বাৰু জড়িত আৰু আমাৰ জেং বিহু দল এটা আছে প্লাছ সেই আৰু নিজেও কৰি আছোঁ ছোৱালীকো শিকাই আছোঁ আপুনি ক'ৰ পৰা আহিছে মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় টেঙাখাটত কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকৈ অনুষ্ঠান কিয় নহয় এইবাৰ হোৱাৰ কাৰণে ভাল লাগিছে যোৱাবাৰৰ পৰা মন আছিল আহিবলৈ পৰা নাছিলোঁ তাৰপৰা এইবাৰ আৰু আহিলোঁ আৰু হাজবেণ্ডে কি কৈছে আৰু একো কোৱা নাই মানে বাধা কোৱা নাই আহিবৰ কাৰণে চবে মা হওক শহুৰ দেউতা চবে মানে ছাপৰ্ট কৰি পঠিয়াইছে ছোৱালীজনীক থৈ আহিছোঁ ছোৱালী এজনী আছে আপুনি কিমান বছৰ হৈছে আপোনাৰ কিমান সুধিব নাপায় বাৰু মাইকী মানুহক বয়স সোধাটো বেয়া বুলি কয় কিন্তু মই একদম হয় মই বিয়া হোৱাই হৈছে 20 বছৰ গতিকে তেতিয়াৰ পৰাতো তেনেকুৱা বিশেষ এনেকুৱা হেৰিয়ততো নাচিয়ে পোৱা নাই কিন্তু এইবাৰ মানে আচলতে যেতিয়া মোবাইলত দেখা পালোঁ মানে কিবা এটা মানে পুৰণি মনটোৱে অকণমান উকমুকালে যে কিবা এটা কৰোঁ যি হয় দেখা যাব তাৰপিছত দি দিলোঁ ভিডিঅ' তাৰপৰা চিলেকশ্যন পালোঁ গতিকে চিলেকশ্যন যেতিয়া পালোৱেই এইকণনো সুযোগ কিয় আৰু নহয় জানো তেনেকুৱা হ'ল আৰু হাজবেণ্ডে হাজবেণ্ডে মানে তেখেতৰ যিহেতু মানে চাকৰি সূত্ৰে তেওঁতো লগত আহিব নোৱাৰে গতিকে মই যদি মেনেজ কৰোঁ তেওঁ কৈছে তুমি যাব পাৰা যদি মেনেজ কৰিব নোৱাৰা নালাগে আৰু ইমান দূৰ যাবলৈ তথাপিতো মেনেজ কৰিলোঁ পালোহি এতিয়া নিজৰ দেখাম পাৰফৰ্মেঞ্চ কি হয় নাজানো বাকী ফলদাতা ভগৱানৰ হাতত যি হয় ন মনত পৰিছে নাই মনত মানে মিছ মানে হাজবেণ্ডলৈ মনত পৰিছে নাই মানে মনততো পৰিবই কিন্তু এতিয়াও মানে নিজৰ হেৰিয়ত ব্যস্ত আছো ন কি হ'ব কি নহ'ব এনেকুৱা এটা হেৰিয়ত গতিকে ঘৰৰ চিন্তাটো অকণমান এৰি থৈছোঁ মানে কিমানো চিন্তা কৰি থাকিম গতিকে অকণমান এৰি দিছোঁ ঘৰৰ চিন্তাটো এতিয়া মানে অকণমান বিহুৰ ভাৱটো আনি আছোঁ তেতিয়াহে আকৌ মঞ্চত দেখাব পাৰিম মানে বিহুৰ কাৰণে মানে হাজবেণ্ডকে বাদ দি দিলে নাই বাদ দিয়াতো বাদ কেনেকৈ দিম আজি আকৌ চিলেকশ্যন হোৱালৈকেহে ইয়াত থাকিম তাৰপিছত নহ'লেতো তেওঁ ওচৰলৈ যাব লাগিব হাজবেণ্ডক এনেই ঘৰত কি বুলি মাতা হয় মানে হেৰা বুলিয়ে মাতো আৰুনো কি মাতিম ন 20 বছৰ হ'ল 20 বছৰৰ বহু অভিজ্ঞতা কাজিয়া লাগা ঘৰ বহুত কি কৰে ভাল পাও থাকে কাজিয়াও থাকে থাকিবই ন কাজিয়া হ'লে আৰু অলপ কি মাত বোল দুদিনমান নোহোৱাকৈ থাকে তাৰপিছত আকৌ ভাল হয় দুদিনমান মাত বোল নোহোৱাকে দুদিনটো কমেই কেতিয়াবা 3 দিন 4 দিনো হৈ যায় তাকে মাত বোল কেনেকুৱা কাজিয়া লাগিলে কি কয় কাজিয়া লাগিলে মানে বিশেষকৈ ধৰা মাইকী মানুহজনীয়ে অকণ ঠেহটো বেছিকৈ পাতে আৰু গতিকে হাজবেণ্ডেতো অকণমান ফুচলাবলৈ চাবই আৰু তথাপিতো আৰু মাইকী মানুহ জিকিবই ন লাষ্টত সেইটোৱে হয় আৰু মানে অঁ কথা পাতিম পিছত ঠিক আছে ওলাই গৈ বহুত ওলাব এতিয়াতো মানে অলপ ৰাখিব লাগিব ন গোটেইখিনিতো ক'ব নোৱাৰিম এটা লুক দি দিয়কচোন মানে ঠেহ পাতিলে হাজবেণ্ডৰ লগত কেনেকে ঠেহ পাতে বা ইমান অভিনয়ো ইমান কৰিব নাজানো এতিয়া সেই বাবৰে এইবাৰ পৰা নপঠাবই সেইখিনি আজি নকওঁ দিয়া হাজবেণ্ডৰ খং কেনেকে কেমেৰা নকওঁ দিয়া যদি ব্যক্তিগতভাৱে কেতিয়াবা লগ পাম ক'ম আৰু কাৰণে বাৰু কাজিয়া কৰিব নাপায় কেতিয়াবা বহুত বেয়াও হৈ যাব পাৰে ন সেইকাৰণে কাজিয়া কৰিব নাপায় চবেই সুখেৰে থাকক শান্তিৰে থাকক সেইটোহে কামনা কৰোঁ হাঁহি ধেমালিৰ মাজতে মৰমটো থাকে ধেমালিৰ মাজতে মৰম হয় সেইটো হয় মৰমটো থাকে কাজিয়াতো মৰম থাকিবই ন কাজিয়াত সেইটোৱে ক'ৰ পৰা ধেমাজিৰ পৰা আহিছোঁ ধেমাজি হয়। ধেমাজিৰ পৰা কিমান টাইম লাগিলে আহোঁতে 12 ঘণ্টাই লাগিলে অকলে নে মা আহিছে লগত আৰু মোৰ 1.5 বছৰীয়া ল'ৰাটো আহিছে 1.5 বছৰীয়া ল'ৰা বাপৰে 1.5 বছৰীয়া ল'ৰা লৈ নাচিবলৈ ইমান চখ নে বিহু নাচ সৰুৰ পৰা বিহু নাচোঁ ভাল লাগে সেয়াই আৰু বিয়া হোৱা কেইবছৰ হ'ল বিয়া হোৱা 3 বছৰ হৈছে সৰুতে বিয়া হৈছিলে নেকি বাৰু হয় কিমান বয়সত কিমান বয়সত মানে প্ৰেম বিবাহ হয় গম পাইছো প্ৰেম বিবাহ ন প্ৰেম কেনেকৈ হৈছিলে মানে আমাৰ খুৰা এজনৰ বিয়া আছিলে বিয়াতে আৰু বিয়াতে নিজৰ বিয়া হৈ গ'ল নিজৰ বিয়া মানে চিনাকি আমাৰ 3 বছৰ মানে হয় খালি কথা পতা এমাহমান সেইদিনাখনি চুৰ কৰি সেইদিনাখনি লৈ গৈছিলে মানে মই টকা বিহু মাৰিব গৈছিলোঁ টকা বিহু মাৰিব যাওঁতে সেই পলাই গ'লোগৈ আৰু
বিহুৱে পলাই লৈ যোৱালে নেকি? মানে বিহু মাৰিলোঁ, বিহু কৰিয়ে তাৰপিছত গ'লোগৈ। বিহু মাৰি পলাই গ'ল। তেন্তে এতিয়া বিহু এটা মাৰি দিয়ক হাজবেণ্ডৰ কাৰণে নেকি? গান এটাকে গাই দিছোঁ। হাজবেণ্ডৰ কাৰণে কিন্তু দেই, আমাৰ কাৰণে নহয়। হয় নেকি? চেনাই চেনাই বলিয়ে ঢুলীয়া মাতুনো কেনে কৰি মাতুনো কেনে কৰি কি জানি পিতায়ে গম পায় লগৰীয়াই ঢুলীয়া মাতিবইলা গিলে জোকাব মোক বাটতে পায়ে দেহা কিয়নো বুজা জবন জুয়ে কলিজা খাই। ধন্যবাদ। ধন্যবাদ। আপোনাৰ লগত কথা পাতিলো, আপোনাৰ লগত পাতিলো, আপোনাৰ লগত থাকি গ'ল। ক'ৰ পৰা আহিছে? মই ধেমাজিৰ পৰা আহিছোঁ। আপুনিও ধেমাজি। হয়। চিনি পায় নেকি? তেওঁক চিনি নাপাওঁ মই। চিনি নাপায়। বাকী কেনেকুৱা এতিয়া? এনেকুৱা ভালেই লাগিছে। ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, কোনোদিনা আহি নোপোৱা, কিন্তু ইভাগে বিহু নাচোঁ আৰু, কিন্তু এনেকৈ আহি পোৱা নাছিলোঁ। গম পাইছে নাই? ঘৰত গম পাইছে, ছাপৰ্ট কৰিছে, আহিবলৈ কোৱা কাৰণে আহিছোঁ আৰু কি বুলি কয়, হাজবেণ্ডে গম পায় নেকি? পাই হাজবেণ্ডে গম পোৱা, তেওঁ পঠাইছে কাৰণেতো আহিছোঁ। কাৰ লগত আহিছে? মোৰ বা আহিছে, আপা ছোৱালী আহিছে। মিছ কৰিছে। কৰিছোঁ, কিয় নকৰি, ইমান দূৰ। মোৰ হাজবেণ্ডটো ইয়াত নাথাকে, ৰোয়িঙতে থাকে, কোম্পানী সূত্ৰে মানে কোম্পানীত কাম কৰে যে। তেওঁ যোৱাটো আজি এবছৰ মানে এমাহ মানেই হ'ল আৰু, লগতো পোৱা নাই, মোবাইলতে যি কথা পাতিছোঁ আৰু। সাজত দেখুৱালে নে নাই? ভিডিঅ' কল কৰিছিলে, দেখালোঁ। ভালকৈ দিবলৈ কৈছে আৰু, ভালকৈ কৰিবা বুলি ছাপৰ্ট কৰিছে আৰু। ধন্যবাদ জনাইছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰো যথেষ্ট বহু দিনৰ পিছত চাগে নাচিছে। প্ৰায় তোমাৰ 37 বছৰ পিছত 30 বছৰ প্ৰায় বছৰৰ পিছত তোমাৰ বিহুৰ মঞ্চত মানে বিচাৰকৰ সন্মুখত। এনেই মই জড়িত বিহুৰ লগত, তথাপিও তাৰমানে এনেকৈ এখন অনুষ্ঠানত যে পাৰ্টিচিপেট কৰিবলৈ মই মানে বিবেচিত হ'ম, এইটো কেতিয়াও ভবা নাছিলোঁ। যোৱা যি দুবছৰত হৈছিলে, সেই দুবছৰ মই ইমান এটা মানে সবিশেষ মই এনেকৈ ভবাও নাছিলোঁ দিম বা পাম। কিন্তু এইবাৰ যেতিয়া মই ভাবিলোঁ নাই দিম, আৰু ইয়াত মোৰ অৰিহণা যোগালে মোৰ পৰিয়ালটো, মোৰ বিশেষকৈ মোৰ স্বামী, ল'ৰা ছোৱালী দুটাই, আৰু মোৰ তেজপুৰত ভণ্টি থাকে। ভণ্টিয়ে খালি তই অডিশ্যন দে, অডিশ্যন মানে দিলেই যে পাবি সেনেকুৱা নহয়, তই 1 মিনিটৰ ভিডিঅ' এটা দে। যেতিয়া ভিডিঅ' পঠালোঁ, চিলেকশ্যন কৰিছোঁ বুলি কৈছে, ইয়াৰ পৰা হৈছে, আজি ওলাই আহিব দিলে আৰু ৰেডি হ'ব দিলে। বহুত ভাল লাগিলে, মানে একদম আগৰ হেৰিলে বিহু কৰি যিটো আমি নাচিছিলোঁ, সেই দিনখিনিলৈ প্ৰায় মানে মানে এনেকুৱা নাই লগা যে মই আজি এগৰাকী মানে বোৱাৰী হৈ নাচি আছোঁ, এজনী সেই 16 বছৰীয়া ছোৱালী হৈ নাচি আছোঁ। মানে অনুভৱ আৰু বাকী নাচটো বেলেগ কথা, কিন্তু অনুভৱটো মোৰ তেনেকুৱা। প্ৰায় 40 বছৰ ধেমালি, প্ৰায় 40 বছৰ, 37 বছৰ বুলি ক'লোঁ, প্ৰায় 40 বছৰ। তাৰমানে ক্লাছ 10তেই মই বিহু এৰিছোঁ কম্পিটিশ্যন হিচাপে, আৰু 2 বছৰ নাচিছোঁ লখিমপুৰত বৰবিহুৱতী পল্লৱী ফুকন। তেতিয়া পল্লৱী ফুকন বুলি ক'লে চবেই জানে আৰু। তাৰপিছত আৰু পঢ়া শুনা মানে হায়াৰ ছেকেণ্ডেৰী বেলেগত কৰিলোঁ, ইউনিভাৰ্চিটি বেলেগত আহিলোঁ, গতিকে তেনেধৰণে অলপ ডিফাৰেঞ্চ হ'ল। তাৰ মাজতে মই কৰি আছিলোঁ, কিন্তু এনেকৈ কম্পিটিশ্যন হিচাপে ইমান মানে হেৰি কৰা নাছিলোঁ। এতিয়া এই অনুষ্ঠানখন পাই মানে এই প্লেটফৰ্মখনে ইমান বেছি আৱেগিক কৰিছে, ইমান ফূৰ্তি দিছে। বয়সৰ ইয়াত কথা নাই, আমি বোৱাৰী, আমি নাচিব লাগে, আমাৰ সেয়াই আৰু ভাল লাগিলে সেইকাৰণে। যে এতিয়া কিবা এটা শুনিম আপোনাৰ পৰা। ঠিক আছে, এফাকে বিহুৱে গাওঁ। অতিকৈ চেনেহৰ বহাগৰ বিহুটি, নে নাচি কেনে কৈ থাকো। অসম লাইভ 24 ইমান ধুনীয়া সুযোগ দিছে, মঞ্চলৈ নহাকৈ কেনে কৈ থাকো। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইমান বয়সতো যে আপুনি আকৌ আপোনাৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো দেখুৱাবৰ বাবে অসম লাইভলৈ আহিলে, তাৰ বাবে অসম লাইভৰ পৰিয়ালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত আপোনালোকলৈও ধন্যবাদ, মানে ইমান ধুনীয়া এটা আমাক সুযোগ দিয়াৰ কাৰণে।